বাৰে বাৰে নেটৱৰ্ক বেয়া হৈ আছে কি কৰিম বাৰু আপোনালোকে সকলোৱে যিমানখিনি পাৰে এইখিনি কথা আগুৱাই দিব আসসালামু আলাইকুম নমস্কাৰ আগুৱাই দিব এটো কাৰণে কৈছো যেন আপোনালোকে সকলোৱে চাগে নিউজত শুনিছে বা সকলোৱে দেখিছে যে আজি আৰু এগৰাকী আমাৰে মানুহ আসলতে আত্মহত্যা কৰিছে মই প্ৰথমতে প্ৰতিজন ৰাইজকে এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনাৰ লগত শ্ৰদ্ধা আকাৰে এটা কথা ক'ব বিচাৰিছো আত্মহত্যা নিচিনা লেতেৰা কাৰবাৰত নাযাব লেতেৰা কাম নকৰিব আত্মহত্যা কৰি কিনে নিজক শেষ কৰি কিনে কেতিয়াও আমি জয় হ'ব নোৱাৰো কেতিয়াও আমি কাকো আমি মন গলাব নোৱাৰো আত্মহত্যা নকৰিব জিয়াই থাকি কিনে আমি কষ্টৰে আমাৰ হাত ভৰি আছে তো আমি কষ্টৰে আমি নিজৰ সকলো হেৰাই যোৱা বস্তু আমি ঘূৰাই পাম কিন্তু আত্মহত্যাৰে আমি কেতিয়াও একো বস্তু ঘূৰাই নাপাও আৰু আত্মহত্যা কেতিয়াও মই ভাবো হেতু কেতিয়াও এটা সলিউশন নহয় আত্মহত্যাৰে কেতিয়াও আমি একো নাপাও আত্মহত্যাৰ ৰাস্তা বাছি নলব এইখন চৰকাৰে যিমান জ্বলাব লাগে আছে আমাক জ্বলাইছে ন জ্বলাওক আৰু একাংশই যি আমাক জ্বলাই থাকাৰ কাৰণে সুখী হৈ আছে এদিন তেখেতসকলৰ ঘৰত হ'ব ইনশাআল্লাহ জ্বলিব সেইকাৰণে সেইবিলাক দিন আমি চাবলৈ জিয়াই থাকিব লাগিব আমি আত্মহত্যা ৰাস্তাৰে আমি নিজক শেষ কৰিলে আমি কেতিয়াও আমি সফল নহওঁ আজি সোশ্যাল মিডিয়া মাধ্যমেৰে যিখিনি পাৰিছো প্ৰতিবাদ কৰিছো মানুহৰ মাজত যাব নিদিয়ে মই গলে হেনু বহুত কিবা হ'ব হাংগামা হ'ব নোটিস কৰে কিবা কৰে বাৰু যি হওক মোৰ মানুহ সুৰক্ষা থাকিলে হ'ব কিন্তু আজি এই চৰকাৰক এটা বস্তুৱে কৈছো যে চৰকাৰী মাটি বহি আছে আপোনালোকে উচ্ছেদ কৰিবলগীয়া হৈছে তেতিয়া হলে আপোনালোকক বাৰম্বাৰে এটা কথা কোৱা আছে যে মানুহখিনি পুনৰ সংস্থাপিত কৰি কিনে উচ্ছেদ কৰক চৰকাৰী মাটি উচ্ছেদ কৰিছে আমাৰ কবলগীয়া একো নাছিলে কিন্তু মানুহখিনিক তো সংস্থাপিত কৰক আজি কিছুমানে কৈছে যে কংগ্ৰেছৰ ভুল কংগ্ৰেছৰ 110% ভুল আছিল আমিও মানুহ কিন্তু বিজেপিয়ে যদি হেকিনি কথা কৈ আছে কংগ্ৰেছৰ ভুল তেতিয়ালে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা আপুনি যদি কংগ্ৰেছতো আছিল আপুনি বিজেপিতো আছে আপুনি কংগ্ৰেছত থাকতে যিখিনি কথা জানিছিলে ভুলখিনি হেকিনি আপুনি বিজেপিত আহি কিনে কিয় শুধৰণি কৰা নাই আপোনাক তো আমাৰ সংখ্যালঘুৰ ভূত লাগে ন আমাৰ সংখ্যালঘুৰ ভূতৰ কাৰণে আপুনি যে এইখিনি কাৰবাৰ কৰি আছে আমি সকলোৱে জানো যে আমি লাষ্টত ভয় ভাবু কিৰে যে আমি আপোনাক ভোট প্ৰদান কৰো আপুনি হেতুৰ কাৰণে যে এই গুটে চক্ৰটো কৰিছে আপুনি দুটা গেম খেলিছে আমি কি ৰাজনীতি নাজানো আপুনি দুটা গেম খেলিছে প্ৰথমটো গেমটোই হৈছে আপুনি হে একাংশক জিয়ে আমাক জ্বলালে ভাল পায় হে একাংশক খুখি কৰি কিনে ভোট লোৱাৰ কাৰণে আপোনাৰ এটা কথা আৰু দ্বিতীয় নম্বৰ কথা যে সংখ্যালঘুক ভয় ভাবু কিৰে ৰাখি কেনেকৈ আমি ভোটখিনি আমাৰ পিনে খুমাব পাৰো আপুনি হেতুৰো চেষ্টা কৰিছে কাৰণ আপুনি জানে যে সংখ্যালঘুৰ মানুহৰ ভোট বিভাজন নহয় যদি দিম বুলি কয় আপুনি সদায় ভোট পাব আৰে যদি ইমানে ভোটৰ লালুক আছে আমাৰ মানুহক মাটি প্ৰদান কৰক ন আমাৰ মানুহক মাটি পত্তা দিয়ক না আপোনাক কি ভোট নিদিব আপোনাক কি জয়যুক্ত নকৰিব আপুনি যিখিনি মানুহৰ কাৰণে দিন ৰাতি লাগিব ধৰিছে নহয় তাতকৈ বেছিকে আপোনাক ভোট প্ৰদান কৰিব একচেটিয়া কৰি ভোট প্ৰদান কৰিব আপুনি মাটিৰ পত্তা দিয়ক ন আপুনি মাটিৰ পত্তা দিয়ক আপুনি যিখিনি মানুহ ইয়াৰে ভাৰতীয় মানুহ এইখিনি অসমৰ মানুহ এইখিনি মানুহক মান সন্মান দিয়ক ন অত্যাচাৰ কিয় কৰিছে অত্যাচাৰেৰে দি আপুনি কি জয় হ'ব পাৰিব ইমান কোটি মানুহ আপুনি খেদাব পাৰিব নোৱাৰে কিন্তু আপুনি যদি এইখিনি মানুহৰ যদি মাটি প্ৰদান কৰি দিয়ে আপোনাক কৈছো আজি আপুনি ইমানখিনিলে ভোট পাব আপুনি যাক একাংশ সুখী কৰিব কাৰণে আমাক অত্যাচাৰ কৰি আছে নহয় তেখেতসকলতকৈ আপুনি বেছি একচেটিয়া ভোট পাব যোনটোৰে আপুনি অন্তত যেতিয়ালে পৃথিৱীত থাকিব আপুনি নাহাৰে যদি আমাৰে ভোট দৰকাৰ আছে না আপুনি আমাক সুৰক্ষা দিয়ক আমাৰ মানুহে যিখিনি মাটিৰ আমাক দৰকাৰ এই মাটি পত্তা প্ৰদান কৰক ভয় ভাবু কিৰে নহয় আজি কংগ্ৰেছে কৰি যোৱা ভুল মই বাৰে কওঁ কংগ্ৰেছে কৰি গৈছে আজি কংগ্ৰেছৰ দিনত এইখিনি মানুহক যদি মাটি পত্তা প্ৰদান কৰিলেহেঁতেন আজি বিজেপি কি আজি কোনো কাৰো মাইকালালৰ দম নাছিলে কি এইখিনি মানুহ খেদাবৰ কাৰণে এইখিনি সঁচা কথা এইখিনি 110% সঁচা কথা আৰু মানুহকে কংগ্ৰেছৰ ভুলৰ কাৰণে আমি আজি এই অৱস্থাটো ভুগিছো আৰু এটা বস্তুৰ কাৰণে আমি ভুগিছো আৰু আমি মাইনৰিটি আমি সংখ্যালঘুৱে শিকিব লাগে এতিয়া অন্তত এইখিনি সময়ত আমি শিকিব লাগে যে আমি এতিয়ালৈ জনপ্ৰতিনিধি বনাবলৈ শিকা নাই কাৰণ এই বিপদৰ সময়ত আমাৰ জনপ্ৰতিনিধি আমাৰ কাৰণে মাত কেটাই মাতিছে চাব আমি কি শিকিলো জানেনে এটা কবলে বৰ বেয়া লাগে আমি নিজৰ ভিতৰতে লাগি মৰিলো
আমি জনপ্ৰতিনিধি নেতা বিচাৰি নাপালো যাৰ কাৰণে আজি আমাৰ কাৰণে মাত মতা আমাৰ কাৰণে কেনেকৈ মাত মাতি আমাক কি কৌশলেৰে আমাৰ মানুহক যেন সুৰক্ষিত কৰিব পাৰে আজিলৈ কোনো ব্যৱস্থা নকৰিলে কংগ্ৰেছেটো আমাক শেষ কৰিছে সেইকাৰণে কৈছো কংগ্ৰেছও শেষ কৰিছে বিজেপিও শেষ কৰিছে শেষ কৰিলে জানো আমি শেষ হৈ যাম জানো শেষ হৈ নাযাও সেইকাৰণে মোৰ আজি আহ্বান মনৰ পৰা এটাই চৰকাৰলৈ আহ্বান যে আপোনালোকক জানো আমাৰ সংখ্যালঘুৰ ভোট বিৰাটে দৰকাৰ মই জানো ভালকে জানো ৰাজনীতি ইমানটো তেতিয়া নাজানা নহয় যে 7টা বছৰৰ ৰাজনীতি গম পাই গৈছো কি সিস্টেমত ৰাজনীতি হয় সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ভয় ভাবুকেৰে আমাৰ ভোট আপুনি কেতিয়াও নাপায় আৰু আপুনি সেই একাংশ ভোটেৰিও কিন্তু আপুনি সদায় জিকি থাকিব নোৱাৰে হেতু আপুনিও ভাল ধৰণে জানে কাৰণ সেইখিনি মানুহ পাল্টি খাওতে সময় নালাগে কিন্তু আমাৰ মানুহ আমি কৈছো না আমাৰ মানুহ আজি সেই বাপদাতা দিনৰ পৰা কংগ্ৰেছ মাৰি আজি মৰি কংগ্ৰেছে আমাক মাৰি পেলাইছে কিন্তু আকৌ আমাৰ বাপদাতা দিনৰ কংগ্ৰেছ বুলি ভাবিয়ে আমাৰ মানুহে কিন্তু এতিয়া কংগ্ৰেছৰ পকৰত ঘূৰি আছে তে ভাবিছক আমাৰ মানুহ কিমান হে এটা দলৰ প্ৰতি নিষ্ঠা আছে যদি আপুনি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি যদি আমাৰ মানুহৰ সুৰক্ষা আমাৰ মানুহক মাটি প্ৰদান কৰে দি বতাৰৰ নিচিনা সমস্যাৰ পৰা আপুনি যদি দূৰ কৰে সুৰক্ষা প্ৰদান কৰে আমাক আপুনি আঁচনি দিব নালাগে আপোনাৰ হে একাংশক আপুনি আঁচনি দি দিয়ক যোনে কাম বন কৰিবলৈ নোৱাৰে খাবলৈ নোৱাৰে হেতক আঁচনি দি দিয়ক আমাক আঁচনি নালাগে আমাক আঁচনি নহলেও আমি চলি যাম আমাক অকল মাটি পদ্দা প্ৰদান কৰক আমাক দি ভটাৰৰ নিচিনা সমস্যা পা দূৰ কৰক আমাৰ মান সন্মানেৰে এই অসমত থাকিবলৈ দিয়ক আপোনাক কৈছো না আপুনি 100ৰ ভিতৰত 100% সংখ্যালঘুৰ পৰা ভোট পাব আৰু এইখিনিয়ে কৈছো অনাগত দিনত আপুনি যেতিয়ালৈ পৃথিৱীত জীৱিত হিচাপে আছে আপুনি তেতিয়ালৈ কিন্তু জয়যুক্ত হ'ব আজি এইখিনি কথা মই নহয় আমাৰ সংখ্যালঘু ৰাইজৰ পিনৰ পৰা আপোনাক কৈছো সংখ্যালঘু ৰাইজৰ পিনৰ পৰা কৈছো এইখিনি কথা অত্যাচাৰী নকৰিব মানুহ আত্মহত্যা কৰিছে সৰু সৰু লৰা ছোৱালী আজি ভৱিষ্যত শেষ হৈ গৈছে এইখিনিৰে আপুনি পাপ হ'ব আপোনাৰ পাপত ভুগিব এইখিনি কাম নকৰিব অকল সহায় কৰক অকল মাত্ৰ এক চাওক আমাক অন্তত আপুনি মাটিখিনিৰ ব্যৱস্থা কৰি দিয়ক ৰাস্তাত আমাৰ মাত্ৰ বেলেগ আমি একো খোজা নাই আমি বেলেগৰ দৰে আঁচনি আপোনাৰ পৰা খোজা নাই আঁচনি নালাগে আমাক আমাৰ হাত ভৰি ইনশাআল্লাহ আমাৰ সহি সালামত আছে আমি কাম কৰি কষ্ট কৰি খাই নিজক স্বাৱলম্বী কৰিবলৈ জানো আমাক আল্লাহ তাআলাই পঢ়া শুনাৰ পৰা আমাক আজি তাৰিখত বহুত আগুৱাই লৈ গৈছে আমি আগুৱাই যাব পাৰিম ইনশাআল্লাহ কিন্তু আপুনি মাত্ৰ এজন মুখ্যমন্ত্ৰী হিচাপে অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপোনাক মাত্ৰ এটাই অনুৰোধ কৰিলো আপুনি ভোটটো ভয়েৰে আমাক ভোট নাপায় আমাৰ পৰা কাৰণ আমি ভয়াতুৰ নহয় আমি ভয় খাই কেতিয়াও মাথা তল কৰা মানুহ নহয় কিন্তু আপুনি যদি আমাৰ পৰা ভোট লাগে আমাৰ ভোটেৰে আপুনি জয়যুক্ত যদি গোটেই জীৱনকালটো হৈ থাকিব বিচাৰিছে বেলেগ একো কৰিব নালাগে আমাক মাত্ৰ মাটি প্ৰদান কৰক আমাক মাত্ৰ মান সন্মানখিনি দিয়ক আমাক মাত্ৰ আপুনি আকৱালি লওক আমি এইখিনি কথাই কলো 100ৰ পৰা 100% আপোনাৰ সংখ্যালঘুৱে ভোট দি কিনে আপোনাক জয়যুক্ত কৰি আপোনাক এনেকুৱা হিচাপে ৰাখিব যে কালিলৈ যদি আপোনাক হে একাংশৰ পৰা কোনোবা যদি বিদ্ৰোহ হৈ কিনে যদি আপোনাৰ পৰা ফালৰি কাটি যায় তথাপিতো আপুনি কিন্তু ৰাজনীতি পথাৰৰ পৰা নাহাৰে আপুনি আমাৰ পিনে চাব আপোনাক আমি 100% চাম আৰু বেলেগ একো নকওঁ কাৰণ আজি এইখিনি কথা এটু কাৰণে কৈছো যুদ্ধ আমিও কৰিবলৈ জানো কিন্তু আমি জানো যুদ্ধৰে কেতিয়াও আমাৰ কেতিয়াও কাৰোৰে ভাল নহয় আমি এটা কথাই জানো যে অসমখন আমি ভালকে ৰাখিব লাগিব শান্তি হিচাপে থাকিব লাগিব নিজেও শান্তি হিচাপে থাকিব লাগিব বেলেগক শান্তি হিচাপে থাকিব লাগিব আজি আমাৰ মানুহ আত্মহত্যা ৰাস্তা বাছি লৈছে যোনটো কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু গ্ৰহণ নকৰো আৰু তাৰ বাবে আজি আপোনাৰ ওচৰত অনুৰোধ কৰিছো যে আপুনি মাত্ৰ আমাক অলপমান চাওক আপোনাক আমি ভোটেৰে জয়যুক্ত কৰি কিনে আপোনাক সদায় কাৰণে আপোনাক জয়যুক্ত কৰি ৰাখিম আমাৰ মানুহক কৈছো না আৰু এবাৰ ৰিপিট কৰি দিছো আমাৰ মানুহক আঁচনি নালাগে আমাৰ মানুহক কোনো ধৰণৰ আপোনাৰ আঁচনি নিদিলেও আমি কোনো কথা নাই আমাক মাত্ৰ মাটিৰ পতা দিয়ক আমাক দি ভটাৰৰ নিচিনা লেতেৰা এটা বস্তুৰ পৰা আমাক দূৰ কৰক আমাক মাত্ৰ আপোনালোকে মান সন্মানেৰে জীয়াই থাকিব দিয়ক কাৰণ আমাৰ মানুহ নিজক অসমীয়া বুলিয়ে পৰিচয় দিছে তো অসমীয়াৰ হে পৰিচয়টো তেখেতসকলক দিয়ক কৈছো নহয় আপোনালোকে সদায় জীয়াই থাকিব সদায় আপোনালোকৰ চৰকাৰ থাকিব কৈছো নহয় আপুনি যেন একাংশ সুখী কৰিব কাৰণে আমাক অত্যাচাৰ কৰি আছে আমাৰ মানুহক অত্যাচাৰ কৰি আছে এই একাংশই কিন্তু ফালৰি কাটি গুচি যাব কিন্তু আমাৰ সংখ্যালঘুক যদি আপুনি সেইখিনি প্ৰদান কৰে সেইখিনি সুৰক্ষা প্ৰদান কৰে আপোনাৰ 100ৰ ভিতৰত 100% আপোনাক ভোট প্ৰদান কৰিব আৰু আপুনি পৃথিৱীত থকা দিনটোলৈ আপুনি জয়যুক্ত হৈ থাকিব জয় অসম